ইটাখোলা সাৰ্বজনীন ৰাধাকৃষ্ণ মন্দিৰত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰী শ্ৰী গণেশ চতুৰ্থী। পুৱাই মহিলাসকলে হাতে হাতে কলহ লৈ ডিকৰাই নৈৰ পৰা পানী আনি জলযাত্ৰা কৰাৰ লগতে নগৰ পৰিক্ৰমা কৰি মন্দিৰ প্ৰাংগণত উপস্থিত হৈ গণেশ আৰু হনুমানৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাৰে বৰুণ আহ্বান কাৰ্যসূচী সমাপন কৰে। জলযাত্ৰা কাৰ্যসূচীত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। সন্ধিয়াৰ ভাগত অনুষ্ঠিত হয় আইমাতৃসকলৰ নাম প্ৰসংগ। ইয়াৰ মাজতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৰাধাকৃষ্ণ মন্দিৰত উপস্থিত হৈ শ্ৰী গণেশ মূৰ্তিৰ পূজা অৰ্চনাত ভাগ লৈ সেৱা লোৱাৰ লগতে সমষ্টিবাসীয়ে সকলো জাতি জনগোষ্ঠীৰ লোকৰ মংগল ভাতৃত্ববোধ ও শান্তি সম্প্ৰীতিৰ হকে প্ৰাৰ্থনা জনায়। আমাৰ ডিকৰাই চেণ্টাৰত আজি শ্ৰী শ্ৰী গণেশ পূজা উপলক্ষে সকলো জাতি জনগোষ্ঠীৰ মানুহ ভাষাৰ মানুহ একত্ৰিত হৈ ইয়াত যি এক শ্ৰী শ্ৰী সাৰ্বজনীন গণেশ পূজা উদযাপন কৰিছে আনন্দমুখ পৰিৱেশত মই নিজক ইয়াতে সেৱা কৰি ময়ো আনন্দিত। মই মোৰ নিজৰ কাৰণেও ৰাইজক সেৱা কৰিবলৈ শক্তি বিচাৰিছোঁ আৰু ৰাইজৰো যাতে মংগল হয় তাৰ কাৰণে প্ৰাৰ্থনা জনালোঁ আৰু শ্ৰী শ্ৰী সকলোকে মই শুভেচ্ছা জনালোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।